নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি সত্ৰনগৰী মাজুলীত ভাৰতীয় জনতা পাৰ্টিৰ গাঁও চলো ঘৰ ঘৰ চলো কাৰ্যসূচী ৰূপায়ণ নিউজ ডাইৰেক্ট ৰিপৰ্ট সত্ৰনগৰী মাজুলীত ভাৰতীয় জনতা পাৰ্টিৰ গাঁও চলো ঘৰ ঘৰ চলো কাৰ্যসূচী ৰূপায়ণ কৰা হয় উল্লেখযোগ্য যে সমগ্ৰ মাজুলীৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ গাঁও চলো ঘৰ ঘৰ চলো কাৰ্যসূচীৰ অধীনত ৰামনাপাৰ পঞ্চায়তৰ অন্তৰ্গত ৩৮ নং বুথ ডেকা খেঞ্চুৱা প্ৰবাসী বুবুল হাতীমতা সংযোজক পংকজ দাস আৰু ৪৭ নং আজলিয়াই বুথত প্ৰবাসী হিচাপে প্ৰফুল্ল দাস সংযোজক সুজিত দাস বুথ সভাপতি বাবুল দাস লগতে বুথৰ সদস্যসকল উপস্থিত থাকি গাঁৱৰ ৰাইজৰ মাজত মত বিনিময় কৰা হয় উক্ত কাৰ্যসূচীত ৰাইজৰ যথেষ্ট সহায় সহযোগিতা পৰিলক্ষিত হয় এই কাৰ্যসূচীৰ জৰিয়তে ডেকা খেঞ্চুৱা প্ৰবাসী বুবুল হাতীমতাই পুৱা 10 বজাৰ পৰা ঘৰে ঘৰে গৈ পৰীক্ষাৰ্থীৰ খবৰ লোৱাৰ লগতে ৰোগীয়া মানুহৰ খবৰ লোৱাৰ উপৰিও ৰাইজৰ মাজত চৰকাৰী আঁচনিয়ে ঢুকি পোৱা মানুহৰ খবৰ লয় অন্যহাতে ৪৭ নং বুথ প্ৰবাসী হিচাপে প্ৰফুল্ল দাসে ৰোগীয়া মানুহৰ খবৰ লোৱাৰ লগতে ৰাইজৰ মাজত চৰকাৰী আঁচনি ঢুকি পোৱা মানুহৰ খবৰ লয় ভাৰতৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ইচ্ছাত আমাৰ আজি গাঁও চলো অভিযান চলিছে গাঁও চলো অভিযানত আমাৰ ডেকা খেঞ্চুৱা বুথত আমাৰ দক্ষিণ পূব মাজুলী মণ্ডলৰ পৰা প্ৰবাসী হিচাপে শ্ৰীযুত বুবুল হাতীমতা ডাঙৰীয়াক দায়িত্ব দিছে তেখেত আহিছে তেখেতৰ সৈতে আমি সকলোৱে ঘৰে ঘৰে গৈছোঁ যিখিনি মানুহৰ সমস্যাৰ অভাৱ অভিযোগ আমি খবৰ ৰাখিছোঁ কিছু ৰোগীয়া লোকৰ ঘৰতো গৈছোঁ ছাত্ৰ ছাত্ৰী কিছুমানৰ খবৰ লোৱা হৈছে আৰু ইতিমধ্যে আমি জনসাধাৰণৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ আৰু চৰকাৰখনে ৰাইজৰ হৈ যিখিনি কাম কৰি গৈছে সেই কামবিলাকৰ ওপৰত বা তেওঁলোকৰ আঁচনিবোৰৰ ওপৰত ৰাইজ জনসাধাৰণ যথেষ্ট সুখী হৈছে আৰু আহি থকা সময়তো এই চৰকাৰখনৰ পৰা বিভিন্নখিনি যথেষ্টখিনি আশা কৰে আৰু আমিও তেখেতক এই চৰকাৰখন পুনৰবাৰ আহি জনসাধাৰণ এনেকৈ উপকৃত কৰিম বুলি আমিও আশাবাদী ধন্যবাদ ভাৰতীয় মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি প্ৰবল ইচ্ছা গাঁও চলো ঘৰ চলো এই কাৰ্যসূচী মাজুলী জিলাৰ পালন কৰিছে মাজুলী জিলাৰ তৰফৰ পৰা আজি মোক ৩৮ নং বুথত প্ৰবাসী হিচাপে নিয়োগ কৰিলে প্ৰবাসী হিচাপে মই ৰাতিপুৱা 10 বজাৰ পৰা বৰ্তমানলৈকে ঘৰে ঘৰে গৈছোঁ পৰীক্ষা কেণ্ডিডেটৰ খবৰ লৈছোঁ ৰোগীয়া মানুহৰ খবৰ লৈছোঁ বৃদ্ধজনৰ খবৰ লৈছোঁ চৰকাৰী আঁচনিয়ে ঢুকি পোৱা মানুহৰ খবৰ লৈছোঁ চৰকাৰী আঁচনি পাবলগীয়া মানুহৰ ঘৰত গৈ খবৰ লৈছোঁ গতিকে আজিৰ দিনটো যথেষ্ট ঘৰত আমি সমবেত হৈছোঁ আৰু ৰাতি 10 বজালৈকে আমি কাৰ্যসূচী ৰূপায়ণ কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আমি কৰি যাম আমাক যি দায়িত্ব দিছে নতশিৰে পালন কৰি যাম আৰু আগন্তুক দিনকেইটাত ভাৰতীয় জনতা পাৰ্টিৰ হৈ মাজুলী ৩৮ নং বুথত আজি সমবেত হোৱা সমূহ কৰ্মকৰ্তাৰ আগত ৰাইজে যথেষ্ট সঁহাৰি জনাইছে আমি আশাবাদী আগন্তুক লোকসভা নিৰ্বাচন বিধানসভা নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনত আমাৰ জয় অনিবাৰ্য মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট নিউজ নাও।